এতিয়া চাওক ৰকিবুল হুছেইনে যদি হিমন্তলৈ আঙুলি টোৱাই মানে আপুনি মানি ল'ব নেকি? ৰকিবুলৰ কিমান সম্পত্তি এই কথাবোৰ তেওঁ কওক। জমনি কথাটো হ'ল প্ৰদ্যুৎ বৰদলৈ, তেখেতে এতিয়া চিণ্ডিকেটৰ মাষ্টৰ বুলি মানে পীযুষ হাজৰিকাক হাঁহে আঙুলি টোৱাই। প্ৰদ্যুৎ বৰদলৈয়ে পীযুষ হাজৰিকাৰ চিণ্ডিকেটৰ কথা কোৱাৰ নৈতিক অধিকাৰ আছেনে? কাৰণ আমি জনাত সেই সময়ৰ বাতৰি কাকতবোৰ যদি পঢ়ি চাই আপোনাৰ চিণ্ডিকেটটো চলাইছিল প্ৰদ্যুৎ বৰদলৈ। প্ৰদ্যুৎ বৰদলৈ চিণ্ডিকেটৰ সম্ৰাট আছিল। এইবোৰ কথা বাতৰি কাকতত প্ৰকাশ হৈ গৈছে। আৰু প্ৰদ্যুৎ বৰদলৈৰ লগত কোন সহযোগ আছিল এই কথাবোৰ প্ৰকাশ হৈছে। প্ৰাণজিৎ চৌধুৰী, গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছত নতুনকৈ প্ৰাণজিৎ চৌধুৰীকো কংগ্ৰেছৰ মানে সন্মুখ ভাগত দেখা গৈছে। গতিকে এওঁলোকে যদি তেওঁলোকক হাঁহে মিলে নেকি ভাবকচোন। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মন্ত্ৰী হোৱাৰ পিছত তেখেতৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই অনেক সম্পত্তি কৰিছে। এই কথাটো যদি প্ৰদ্যুৎ বৰদলৈ কয় আমি মানি নলওঁ। এইকাৰণে মানি নলওঁ, প্ৰদ্যুৎ বৰদলৈ মন্ত্ৰী হোৱাৰ পূৰ্বে ৰাণী বৰদলৈৰ সম্পত্তি কিমান আছিল, বৰ্তমান ৰাণী বৰদলৈৰ সম্পত্তি কি, ব্যৱসায় কি, কিমান কোটি টকাৰ তেওঁ মালিক, স্পষ্ট কৰক, তেতিয়া গম পোৱা যাব। মন্ত্ৰী হোৱাৰ পূৰ্বে বা বিধায়ক হোৱাৰ পূৰ্বে প্ৰদ্যুৎ বৰদলৈৰ জীৱন যাপন কি আছিল অনাগত সময়ত কম। আজি কেৱল এটাই কৈছোঁ যে এওঁলোক হ'ল শাল আৰু শালে হাঁহে শিঙিক। এই চলি আছে বৰ্তমান অসমত আৰু এয়াই হ'ল অসম আৰু অসমীয়াৰ কাৰণে চূড়ান্ত ট্ৰেজেডি।